Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 5 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো অলৰেডি এই লেকচাৰটোৰ এটা চেপ্টাৰ হৈ গৈছে। আজি আমি চেপ্টাৰ নম্বৰ 2 মেকিং অফ দ্য কনষ্টিটিউশ্যন ইয়াৰ পাৰ্ট 2 ডিছকাছ কৰিম। তো পাৰ্ট 1 অলৰেডি আমি ডিছকাছ কৰিলোঁ, কেনেকৈ কনষ্টিটুৱেণ্ট এছেম্বলি যে ফৰ্মেশ্যন হৈছিলে, ইলেকশ্যনৰ প্ৰচেছবিলাক কি কি আছিলে, যিবিলাক টেবুল চেপ্টাৰটোৰ বেক ছাইডত দিয়া আছে গোটেইবোৰ ভালকৈ ডিছকাছ কৰা হৈছিলে। লগতে ৱৰ্কিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি কেনেকৈ হৈছিলে, অবজেক্টিভ ৰিজলিউশ্যন কি, অবজেক্টিভ ৰিজলিউশ্যনৰ মেইন পইণ্টছবিলাক আমি ডিছকাছ কৰিছিলোঁ। দেন চেঞ্জেছ বাই দ্য ইণ্ডিপেণ্ডেঞ্চ এক্ট সেইখিনিও ডিছকাছ কৰিছিলোঁ। চ' আজি এই মেকিং অফ দ্য কনষ্টিটিউশ্যনৰ আমি এইকেইটা যিকেইটা পাৰ্ট আছে এই পাৰ্টকেইটা বিতংভাৱে আলোচনা কৰিম। চ' আপোনালোকে ইয়াৰ আগতে যদি এই পাৰ্টটোৰ এই চেপ্টাৰটোৰ পাৰ্ট 1টো চোৱা নাই, প্লিজ এবাৰ চাই ল'ব। লিংকটো মই এটা প্লেলিষ্ট বনাই পেলাই ডেছক্ৰিপশ্যনত দি দিছোঁ, গোটেইখিনি তাৰ পৰা ভালকৈ বুজি পাব। আৰু মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ এই লেকচাৰটো শুনাৰ লগতে আপোনালোকে কিতাপখনো মেলি মোৰ লগত পঢ়িবলৈ চেষ্টা কৰিছে। চ' আহকচোন ছেকেণ্ড পাৰ্টটো আজি ডিছকাছ কৰোঁ। অলৰেডি মই যিহেতু ফাৰ্ষ্ট পাৰ্টত কনষ্টিটুৱেণ্ট এছেম্বলিৰ কথা মেনশ্যন কৰিছোঁ, ইয়াত কেনেকৈ ফৰ্মেশ্যন হৈছিলে। চ' ইয়াৰ পিছত যে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যেতিয়া ধৰি লওক কনষ্টিটিউশ্যনখন যিটো নৱেম্বৰ 26 নৱেম্বৰ 1949 কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যিখন কনষ্টিটিউশ্যনখন একচুৱেলি গঠন কৰা হৈ গৈছিলে, লিখা হৈ গৈছিলে। ইয়াৰ পিছতো কনষ্টিটুৱেণ্ট এছেম্বলিয়ে কিছুমান এক্সট্ৰা কামো কৰিছিলে, যে মেম্বাৰশ্বিপ অফ দ্য কমনৱেল্থ, তাৰমানে যিবিলাক ব্ৰিটিছ সাম্ৰাজ্যৰ শাসনাধীষ্ঠ যিবিলাক দেশ আছিলে, সেই দেশবিলাক গোটেইবিলাকক মিলাই মেলি যিমানবোৰ দেশ হয়, যেনেকৈ আপুনি এতিয়া ক'ব পাৰে কেনেডা ক'ব পাৰে, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ক'ব পাৰে, ছাউথ ইষ্ট এছিয়াৰ বহুত কাণ্ট্ৰিজ আছে, ইয়াত পাকিস্তান, শ্ৰীলংকা, বহুত যিবোৰ দেশ আছে, ইনফেক্ট যিবোৰ দেশ বৰ্তমান সময়ত ক্ৰিকেট খেলি আছে গোটেইবোৰ কমনৱেল্থ কাণ্ট্ৰি হয়। আৰু কমনৱেল্থ গেমছ ডেফিনেটলি নামটো শুনিছে। চ' গোটেইবিলাকে এটা নহয় এটা সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ শাসনৰ অধীনত আছিলে। এইবিলাকেই হৈছে কমনৱেল্থ কাণ্ট্ৰি। চ' কমনৱেল্থত যিটো ভাৰতে যোগদান কৰিছিলে মে' 1949। দেন এইখিনি কথা কিতাপত লিখা আছে। গোটেই নেশ্যনেল ফ্লেগ যিখন আমাৰ তিৰংগা যিখন, এইখন এডপ্ট কৰা হৈছিলে জুলাই 22, 1947। এইবিলাক ডেট খুব ইম্পৰ্টেণ্ট, মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে। নেশ্যনেল এন্থেম যিটো জনগণ মন, এই যিটো নেশ্যনেল এন্থেম এইটো গৃহীত কৰা হৈছিলে 24 জানুৱাৰী 1950। আৰু একেটা দিনৰে নেশ্যনেল ছং যিটো বন্দে মাতৰম, সেইটো জানুৱাৰী 24, 1950 গৃহীত কৰা হৈছিলে। প্ৰথমজন যিজন প্ৰেছিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, তেওঁ প্ৰথম প্ৰেছিডেণ্ট হৈছিলে 24 জানুৱাৰী 1950। চ' এই তিনিটা দিন একেটাই দিন হয়, বাকী এই দুটা দিন অলপ বেলেগ হয়। আপোনালোকক কেতিয়াবা মেটচিং কুৱেশ্যন হিচাপতো প্ৰিলিমছত সুধিব পাৰে। চ' আপোনালোকে যদি এই বুকখনৰ যিটো এই চেপ্টাৰৰ লাষ্টলৈ যদি চাই, ইয়াত দেখা পাব কনষ্টিটুৱেণ্ট এছেম্বলিয়ে টোটেল 11টা ছেশ্যন আছিলে। কোনটো সময়ত ছেশ্যনকেইটা বহিছিলে সেই ডেটকেইটাও ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু টোটেল এই কনষ্টিটুৱেণ্ট এছেম্বলিয়ে কনষ্টিটিউশ্যনখন সম্পূৰ্ণৰূপে কমপ্লিট কৰিবৰ কাৰণে অলমষ্ট 2 years 11 months 18 days লাগি গৈছিলে। চাবলৈ গ'লে প্ৰায় 3 বছৰ বুলিয়ে ক'ব পাৰে অলমষ্ট। কেতিয়া গঠন কৰি পেলাই ফাৰ্ষ্ট মিটিংখনৰ পৰা আৰম্ভ কৰি পেলাই কনষ্টিটিউশ্যনখন গঠন কৰালৈকে। আৰু যিটো ড্ৰাফ্ট কনষ্টিটিউশ্যনখনৰ যিখন ড্ৰাফ্ট, সেইখন গঠন কৰিবলৈকে প্ৰায় 114 দিন লাগি গৈছিলে সেই সময়ত। আৰু যদি চাবলৈ যায় আপুনি 1949ত সেই সময়তে কনষ্টিটিউশ্যনখন বনাবৰ কাৰণে প্ৰায় 64 লাখ ৰুপিজ সেইটো সময়ত খৰচ হৈ গৈছিলে। চ' 1950 জানুৱাৰী 24 কনষ্টিটুৱেণ্ট এছেম্বলিৰ ফাইনেল যিখন মিটিং বহিছিলে ইয়াত। কিন্তু ইয়াৰ পিছতো যিটো পাৰ্লিয়ামেণ্টে যিটো প্ৰভিজনৰ পিছত যিটো কনষ্টিটুৱেণ্ট এছেম্বলি থাকি গৈছিলে, প্ৰথম জেনেৰেল ইলেকশ্যনছ যিটো 1951ৰ পৰা 52লৈকে হৈছিলে, মানে লোকসভাৰ যিটো ইলেকশ্যন প্ৰথম, তেতিয়ালৈকে কনষ্টিটুৱেণ্ট এছেম্বলিখন আছিলে। চ' এইখিনি কথা বহুতেই ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰ পিছতে এতিয়া এটা বস্তু আমি ডিছকাছ কৰিম যে কমিটিজ। ত' কমিটিজ এটা বস্তু চাওক যে ইয়াৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যেতিয়া কনষ্টিটিউশ্যনখন ফ্ৰেম কৰিবলৈ লৈছিলে, ইয়াত বেলেগ বেলেগ ধৰণৰ কমিটি কিছুমান বহিছিলে। প্ৰত্যেকখন কমিটিয়ে কিছুমান বেলেগ বেলেগ কাম হাতত লৈছিলে, আৰু প্ৰত্যেকখন কমিটিৰ একোজনকৈ চেয়াৰমেন আছিলে। চ' ইয়াত আপোনালোকে যদি কিতাপখন সন্মুখত লৈ আছে, ইয়াত দেখা পাব মেইন টোটেল 8টা মেজৰ কমিটিজ আছে, আৰু মাইনৰ কমিটিজ টোটেল
13টা আৰু ইয়াৰ লগতে ড্ৰাফটিং কমিটিও আছে চ' মই গোটেইখিনি একচুৱেলি মেইন হেৰি কৰি লৈছোঁ ইয়াত মেইন ইম্পৰ্টেণ্ট আপোনালোকে কিতাপতো চাব পাৰিব ইউনিয়ন পাৱাৰ্ছ কমিটি ইয়াৰ চেয়াৰমেন জৱাহৰলাল নেহৰু মেইন যিখন কমিটি ড্ৰাফটিং কমিটি চাব ইয়াৰ চেয়াৰমেন ডক্টৰ বি আৰ আম্বেদকাৰ কমিটি অন দ্য ৰুল অফ প্ৰচিডিউৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ষ্টিৰিং কমিটি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ একেলগে লিখিছোঁ যাতে মনত ৰাখিবলৈ অলপমান সুবিধা হয় এই নামকেইটা বোলে সুধি দিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন তিনিখন কমিটিৰ চেয়াৰমেন আছিলে দেন ক্ৰেডেঞ্চিয়েল কমিটি আলাদি কৃষ্ণস্বামী আয়াৰ House Committee B. Pattabi Sitaramaiah, then Business Committee K.M. Munshi, Ad Hoc Committee on National Flag Dr. Rajendra Prasad, Functions of Constituent Assembly Committee Chairman G.P. Mavlankar, States Committee Jawaharlal Nehru, then Advisory Committee on Fundamental Rights, Minorities and Tribal Excluded Areas, Vallabhbhai Patel, then Minorities Subcommittee Chairman H.C. Mukherjee, Fundamental Rights or Subcommittee Chairman is J.B. Kriplani, are very important North-East Frontier Tribes Area and Assam Excluded and Partially Excluded Areas Subcommittee Chairman asile Gopinath Bordoloi, স্বাধীন ভাৰতৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী এইটো কথা আপোনালোকক সুধিব পাৰে বেলেগ ধৰণে so very important then Excluded and Partially Committee Chairman asile A.B. Thakkar আৰু Union Powers Committee ইউনিয়ন কনষ্টিটিউশ্যন কমিটি এই দুখনৰ চেয়াৰমেন আছিলে জৱাহৰলাল নেহৰু গোটেইখিনি কথা কিতাপত লিখা আছে জাষ্ট এবাৰ ভালকৈ ৰিডিং মাৰি ল'ব মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই ইয়াত লিখিয়ে দিছোঁ এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰে আপোনালোকে নেক্সট ইয়াৰ ড্ৰাফটিং কমিটি চ' ড্ৰাফটিং কমিটি একচুৱেলি মেইন কনচেপ্টটো আপোনালোকে এনেকৈ বুজিব পাৰে যে ছাপ'জ এতিয়া আমি এখন নভেল লিখিবলৈ ওলাইছোঁ চ' নভেলখন লিখিবলৈ যাওঁতে আমি ছাপ'জ নভেলখনৰ মেইন যিকেইটা চেপ্টাৰকেইটাৰ এটা আইডিয়া লৈ ল'লোঁ যে টোটেল বোলে ইয়াত যিমানটা চেপ্টাৰ থাকিব ধৰি লওকচোন বোলে 25টামান চেপ্টাৰ থাকিব চ' 25টা চেপ্টাৰৰ কি চেপ্টাৰকেইটা থাকিব আমি হাইলাইট কৰি ল'লোঁ প্ৰত্যেকটো চেপ্টাৰত কি বস্তু থাকিব এইখিনি এটা আমি ড্ৰাফ্ট বনাই ল'লোঁ ঠিক তেনেধৰণে ড্ৰাফটিং কমিটিয়ে কনষ্টিটিউশ্যনখনৰ এখন ড্ৰাফ্ট বনাবলগীয়া হৈছিলে চ' এই ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ 7জন মানুহ এই ড্ৰাফটিং কমিটিৰ পৰাই গৈ পেলাই পিছত যিবোৰ মেজৰ কমিটিজ মাইনৰ কমিউনিটিজ আৰু ইয়াৰ পিছতে কনষ্টিটিউশ্যনখন একচুৱেলি লিখা হৈছিলে চ' প্ৰথমতে ডাইৰেক্টলি কনষ্টিটিউশ্যনখন লিখিবৰ কাৰণে ছেট আপ কৰিবৰ কাৰণে এখন ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে আৰু এই ড্ৰাফটিং কমিটিখন গঠন কৰা হৈছিলে 29 অগষ্ট 1947 এই কথা কিতাপত খুব ধুনীয়াকৈ মেনশ্যন কৰা আছে ত' ইয়াৰ চেয়াৰমেন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ আৰু অন্যান্য যিসকল সদস্য এন গোপালাস্বামী আয়েংগাৰ আলাদি কৃষ্ণস্বামী আয়াৰ ডক্টৰ কে মুন্সী সৈয়দ মহম্মদ সাদুল্লাহ এওঁৰ নামটো ডেফিনেটলি আপোনালোকে শুনিবলৈ পাইছে এন মাহাবা ৰাও এওঁ বি আৰ মিত্ৰৰ যিটো তেওঁ অসুস্থতাৰ বাবে এওঁক ৰিপ্লেচ কৰা হৈছিলে আৰু টি কৃষ্ণমাচাৰী এওঁ ডি.পি. খেতানক ৰিপ্লেচ কৰিছে যিজন ঢুকাইছিলে টি.পি. খেতান 1948 চ' এইকেইজন ড্ৰাফটিং কমিটিৰ মেম্বাৰ ইয়াৰ যদি আপোনালোকে ফটোখনো চাব বিচাৰে অলপ মনত ৰাখিবলৈও সুবিধা হ'ব এনেকৈ বি আৰ আম্বেদকাৰ আপোনালোকে দেখিবলৈ পাইছে চেয়াৰমেন মাজত বহি আছে আৰু ড্ৰাফটিং কমিটিৰ অন্যান্য সদস্যসকল অ'কে চ' ইয়াৰ ড্ৰাফটিং কমিটিৰ একচুৱেলি আমি যিটো পাইছোঁ ইয়াৰ প্ৰিপেয়াৰ কৰিবলৈকে প্ৰায় 141 দিন লাগি গৈছিলে ড্ৰাফটিং কমিটিৰ যিখন ড্ৰাফটখন বনাবৰ কাৰণে আৰু বেলেগ সময়ত ইয়াৰ ড্ৰাফ্টবিলাক কৰা হৈছে চ' এনেক্টমেণ্ট অফ দ্য কনষ্টিটিউশ্যনখন যদি আমি চাবলৈ যাওঁ ফাইনেল যিখন ড্ৰাফ্ট কনষ্টিটিউশ্যন এছেম্বলিৰ যিখন কনষ্টিটিউশ্যনৰ কাৰণে এইখন একচুৱেলি ইণ্ট্ৰডিউচ কৰিছিলে নৱেম্বৰ 4, 1948 কেইটামান ইয়াত ডেট কেইটামানো মেনশ্যন কৰিছে যে ছেকেণ্ড ৰিডিংটো কেতিয়া হৈছিলে দেন থাৰ্ড ৰিডিং কেতিয়া হৈছিলে আৰু এওঁ কি কথা কৈছিলে এবাৰ পঢ়ি চাব পাৰে গোটেইখিনি কথা ইমান ইম্পৰ্টেণ্ট নহয় তথাপিতো চাই ল'ব পাৰে আপোনালোকক ভাল লাগিব চববোৰ আৰু গভীৰভাৱে জানিব পাৰিব একেখিনি কথা ডেটখিনিয়ে ইয়াত মেনশ্যন কৰি দিছে চ' কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে মানে সম্পূৰ্ণৰূপে গৃহীত কৰা হৈছিলে যেতিয়া 1949 26 নৱেম্বৰ যিটো কনষ্টিটিউশ্যনেল ডে বুলিও মানা হয় আৰু সেই সময়ত কনষ্টিটিউশ্যনখন এটা প্ৰিএম্বুল আছিল আৰু 395টা আৰ্টিকল পিছত আৰ্টিকলৰ সংখ্যা বাঢ়ি যায় আৰু 8টা শিডিউল আছিলে অ'কে 8টা শিডিউল আছিলে আৰু এতিয়া আপোনালোকে ক'ব পাৰিবনে এতিয়া বৰ্তমান আমাৰ কনষ্টিটিউশ্যন নাম্বাৰ অফ শিডিউলছ কিমান এইটো মোক কমেণ্ট বক্সত লিখি দিব লাগে আৰু কনষ্টিটিউশ্যনখন যেতিয়া অলৰেডি এনেক্ট কৰা হৈ গৈছিলে তাৰ পিছতহে প্ৰিএম্বল মানে যিটো প্ৰস্তাৱনা আমি যিটো কালি ডিছকাছ কৰিছিলোঁ অবজেক্টিভ ৰিজলিউশ্যন এই অবজেক্টিভ ৰিজলিউশ্যনৰ পৰা যিটো প্ৰস্তাৱনাৰ একচুৱেলি মেইন কনচেপ্টটো আহিছিলে চ' এই অবজেক্টিভ ৰিজলিউশ্যনৰ পৰাই প্ৰিএম্বলটো যিটো কৰা হৈছিলে এই প্ৰিএম্বলটো কনষ্টিটিউশ্যনখন গৃহীত হোৱাৰ পিছত
এড কৰা হৈছিল আমি প্ৰিএম্বুল নামৰ এটা চেপ্টাৰ আছে তাত প্ৰিএম্বুলৰ বিষয়ে কি কিনো লিখা আছে বিতংভাৱে আলোচনা কৰিম তো ইয়াৰ পিছতে আমি মেইন যদি চাবলৈ যাওঁ যে ডক্টৰ বি আৰ আম্বেদকাৰক একচুৱেলি লিখা আছে যিটো ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এখেতক মানা হয় নেক্সট আমি ডিছকাছ কৰিম এনফৰ্চমেণ্ট অফ দ্য কনষ্টিটিউশ্যন চ' কনষ্টিটিউশ্যনখন একচুৱেলি গৃহীত কৰা হৈছিলে সম্পূৰ্ণৰূপে মানা হৈছিলে এখন লোৱা হৈছিলে 1950 26 জানুৱাৰী ভাৰত এখন ইয়াৰ পিছত এখন মানে যিটো কোৱা হয় ৰিপাব্লিক কাণ্ট্ৰি হিচাপে গণৰাজ্য হিচাপে এখন মানা হয় ইয়াৰ পিছত কিন্তু ইয়াৰ আগতে যিখন যেতিয়া কনষ্টিটিউশ্যনখন লিখা হৈছিলে ইয়াৰ কাৰণে কিছুমান আৰ্টিকল সেই আৰ্টিকলবিলাক যিবিলাক আমি চাব পাৰোঁ যে আৰ্টিকল 5, 6, 7 কেইবাটাও আৰ্টিকল মেইন যিখিনি আপুনি চাব পাৰে এই আৰ্টিকল যিবোৰ আছিলে এইবিলাক বহুত আৰ্টিকল যিবোৰ হয় এইবিলাক মানে ৰিগাৰ্ডিং চিটিজেনশ্বিপ হওক ইলেকশ্যনছ হওক প্ৰভিজনেল পাৰ্লিমেণ্ট টেম্পৰী এণ্ড ট্ৰানজিশ্যনেল প্ৰভিজনছ এই গোটেইবিলাক আৰ্টিকল একচুৱেলি আগতেই 1949 26 নৱেম্বৰ গৃহীত কৰি লোৱা হৈছিলে বাকী যিবোৰ আৰ্টিকল আছে সেইবিলাক 26 জানুৱাৰীত 1950হে গৃহীত কৰা হৈছিলে চ' এইকেইটা আৰ্টিকল যিকেইটা ইম্পৰ্টেণ্ট হয় এনফৰ্চ কৰিব লগা হয় সেইকেইটা একচুৱেলি আগতেই গৃহীত কৰি লোৱা হৈছিলে আৰু 26 জানুৱাৰী 1930 এই দিনটো লোৱা হৈছিলে বিকজ এই দিনটোৰ দিনাখনে আপোনালোকে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িবলৈ পাইছে যিটো লাহোৰ ছেছন যিটো ডিচেম্বৰত হৈছিলে 1929 ইয়াৰ পিছতে 26 জানুৱাৰীত একচুৱেলি পূৰ্ণ স্বৰাজ ডে বুলি ঘোষণা কৰা হৈছিলে খুব বিতংভাৱে তাত লিখি থৈ দিয়া আছে চ' এই পূৰ্ণ স্বৰাজ দিনটোৰ লগত সংগতি ৰাখি পেলাই 26 জানুৱাৰী 1950 পূৰ্ণ স্বৰাজ যিটো 1930 হৈছিলে 26 জানুৱাৰী চ' এইটোৰ লগত সংগতি ৰাখি 1950ত কনষ্টিটিউশ্যনখন সম্পূৰ্ণৰূপে গৃহীত কৰা হয় আৰু এটা বস্তু যদি আমি ইয়াত চাবলৈ যাওঁ যে ইয়াৰ পিছতে মানে 1935ৰ পৰা যিবিলাক কিছুমান বস্তু লোৱা হৈছিলে যিটো ব্ৰিটিছে কৈ থৈ গৈছিলে যে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্টত যেতিয়ালৈকে সম্পূৰ্ণ গৃহীত হৈ যায় 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্টৰ মতেই কিছুমান বস্তু চলি থাকিব ইয়াৰ পিছত এই বস্তুবিলাক সম্পূৰ্ণৰূপে কেনচেল কৰি দিয়া হয় আপুনি সহজ ভাষাত ক'বলৈ গ'লে কিন্তু প্ৰাইভি কাউন্সিল জুৰিছডিকশ্যন এক্ট 1949 এইখিনিৰ মতে কিছুমান বস্তু তেতিয়াও কণ্টিনিউ হৈ থাকে চ' কনষ্টিটিউশ্যনখন হৈ গ'ল এতিয়া বেলেগ বেলেগ যিবোৰ ক্ৰিটিক্স আছে এওঁলোকে কিছুমান কনষ্টিটিউশ্যনখনৰ বিষয়ে কিছুমান ক্ৰিটিচিজিমো কৰিছিলে ইয়াৰ বিষয়ে চ' ইয়াৰ আগতে আমি এটা জানি লওঁ যিখন কিতাপতো আছে যে এক্সপাৰ্ট কমিটি অফ কংগ্ৰেছ চ' কনষ্টিটিউৱেণ্ট এছেম্বলিৰ যিখিনি মেটেৰিয়েল প্ৰিপেয়াৰ কৰিব লাগে মানে যিখিনি কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে কাম কৰি আছে সেইখিনি নিৰীক্ষণ কৰিব লাগে ইয়াত যিবোৰ কুৱেশ্যন কৰিব লাগে এই গোটেইবিলাকৰ কাৰণে এখন একচুৱেলি কমিটি গঠন কৰা হৈছিলে কংগ্ৰেছৰ এই কমিটিখনক কোৱা হয় এক্সপাৰ্ট কমিটি এই কমিটিখনৰ চেয়াৰমেন জৱাহৰলাল নেহৰু প্ৰিলিমছত কেতিয়াবা আপোনাক কুৱেশ্যন সুধিব পাৰে যে এক্সপাৰ্ট কমিটিৰ চেয়াৰমেন কোন আছিলে জৱাহৰলাল নেহৰুৰ অন্যান্য সদস্যসকল এম আছফ আলী কে এম মুন্সী এন গোপালাস্বামী আয়েংগাৰ দেন কে টি শ্বাহ আছিলে ডি আৰ গাডগিল দেন হুমায়ুন কবিৰ কে সন্থানম কমিটিৰ বিষয়ে ডেফিনেটলি আপোনালোকে শুনিবলৈ পাইছে যিটো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এওঁৰ একচুৱেলি তাৰ ৰেকমেণ্ডেশ্যন কৰিছিল আমি আগলৈ যেতিয়া পঢ়ি যাম এইবিলাক বিষয়ত ভালকৈ ডিছকাছ কৰিব যাম দেন ক্ৰিটিচিজিমৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ ক্ৰিটিচিজিম যে নট এ ৰিপ্ৰেজেণ্টেটিভ বডি বিকজ আমি অলৰেডি পাইছোঁ যে যিবিলাক লেজিছলেটিভ এছেম্বলি আছে তাৰ পৰা একচুৱেলি তেওঁলোকে সদস্যসকল মনোনীত কৰি পঠাইছিলে ইলেক্ট কৰি পঠাইছিলে চ' ইয়াত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি মানে যিটো আমাৰ আজিৰ তাৰিখত যিটো ভোটিং ছিষ্টেম হয় এনেকৈ কৰা হোৱা নাছিলে গতিকে এইটো কনষ্টিটিউৱেণ্ট এছেম্বলিত যিটো হয় মেম্বাৰসকল ডাইৰেক্টলি ইলেক্টেড হোৱা নাই এই কথাটো মেনশ্যন কৰা হৈছিলে নট এ ছভাৰেইন বডি বিকজ ইয়াত ক্ৰিটিক্সসকলে এইটো কৈছে যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা যিটো আমি যিটো অলৰেডি মেনশ্যন কৰিছোঁ যে কেবিনেট মিছন যিটো এওঁলোকৰ মতেহে কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন কৰা হৈছিল চ' এখন ছভাৰেইন বডি নহয় ক্ৰিটিক্সসকলে এইটোও কৈছে ইয়াত টাইম কনজিউমিং অলৰেডি আমি পাইছোঁ যে কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে প্ৰায় 2 বছৰ 11 মাহ সময় লগাই দিছিলে কনষ্টিটিউৱেণ্ট এছেম্বলি কনষ্টিটিউশ্যনখন ফ্ৰেম কৰোঁতে বহুত বেছি টাইম কনজিউমিং এই কথাটো মেনশ্যন কৰা হৈছে চ' এইটো একচুৱেলি যদি ক'বলৈ যাওঁ বেলেগ বেলেগ ইয়াত মানুহবিলাকে এইটোক ড্ৰাফটিং কমিটি নহয় ড্ৰিফটিং কমিটি বুলিও কৈছিলে টাইম কনজিউমিং ক্ৰিটিচাইজ কৰি পেলাই বহুত কথা লিখিছে ডমিনেটেড বাই কংগ্ৰেছ চ' সেইখিনি সময়ত এইটো বুলি কোৱা হয় যে যিমান সদস্য আছিলে মেক্সিমাম সদস্যই কংগ্ৰেছৰে মানুহ আছিলে ইয়াত চ' ওৱান পাৰ্টি বডি বুলিও কোৱা হৈছিলে গ্ৰেনভিল অষ্টিন বেলেগ বেলেগ সকলে বেলেগ বেলেগ কংগ্ৰেছ পাৰ্টিৰ কনষ্টিটিউশ্যন তেনেকৈ বুলিও কোৱা হৈছিলে দেন আৰু এটা পইণ্ট যিটো কৈছে লয়াৰ পলিটিচিয়ান ডমিনেশ্যন তাৰমানে
যিমান সদস্যসকল আছিলে ইদাৰ তেওঁলোক লয়াৰ আছিলে নাইবা পলিটিচিয়ান আছিলে ইয়াত যিবোৰ নৰ্মেল মানুহ নৰ্মেল যিবিলাক সাধাৰণ মানুহৰ বেছিভাগ সংখ্যাগৰিষ্ঠতা কমেই আছিলে চ' এইটো বুলি ক'ব পাৰি যে লয়াৰ আৰু পলিটিচিয়ানসকলৰ দ্বাৰা লিখিত এখন কনষ্টিটিউশ্যন হয় ডমিনেটেড বাই হিন্দুজ এইটো কোৱা হয় যে ইয়াত সদস্যসকলৰ বেছি যদি কমিউনিটি চাবলৈ যাওঁ আমি হিন্দু সদস্যৰ সংখ্যা বহুতেই বেছি আছিলে লৰ্ড ভিস্কাউণ্ট চাইমন এইটোক কৈছিলে যে এই বডি অফ হিন্দুজ আৰু উইনষ্টন চাৰ্চিল যিটো সেই সময়ত ব্ৰিটিছ ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিলে এওঁলোকে ওৱান মেজৰ কমিউনিটি ইন ইণ্ডিয়া বুলিও ক্ৰিটিচাইজ কৰিছিলে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ অপিনিয়ন তেওঁলোকে নিজৰ কথাখিনি কৈছে এইখিনি কথাও কিতাপত লিখা আছে দেন নেক্সট ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ বিষয়ে আমি যদি জানিবলৈ বিচাৰোঁ যে এলিফেণ্ট হাতী কনষ্টিটুৱেণ্ট এছেম্বলিৰ চিম্বল হিচাপে এডপ্ট কৰা হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ছাৰ বি এন ৰাও এওঁক কনষ্টিটিউশ্যনেল এডভাইজাৰ হিচাপে মানে কনষ্টিটুৱেণ্ট এছেম্বলি লিগেল এডভাইজাৰ হিচাপে লোৱা হৈছিলে নামটো ভেৰি ইম্পৰ্টেণ্ট ছাৰ বি এন ৰাও সুধিব পৰা যায় কাৰণ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যেতিয়া কনষ্টিটিউশ্যনখন ফ্ৰেম কৰি যায় কিছুমান লিগেল এডভাইচ লাগে যে আমি কৰোঁতে যিবিলাক লিগেলি সেইবিলাক ঠিক হয় নে নহয় এই গোটেইখিনি লিগেল এডভাইজাৰ আছিল ছাৰ বি এন ৰাওৱে ইয়াত কাম কৰিছিলে দেন HVR আয়েংগাৰ এওঁ ছেক্ৰেটাৰী আছিলে কনষ্টিটুৱেণ্ট এছেম্বলিৰ এইবিলাক প্ৰশ্ন আপোনালোকক ধৰি লওক কেতিয়াবা মেটচিং প্ৰশ্ন হিচাপে সুধিব পৰা যায় দেন SN মুখাৰ্জী কনষ্টিটিউশ্যনখনৰ চিফ ড্ৰাফ্টছমেন আছিলে গোটেইখিনি ড্ৰাফ্টছমেন আৰু প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা এওঁ কালিগ্ৰাফাৰ আছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যে একচুৱেলি হাতেৰে লিখা কনষ্টিটিউশ্যনখন হয় আপোনালোকে যদি ইয়াত চাই মানে এইখন কনষ্টিটিউশ্যনখন এই গোটেইখিনি প্ৰিণ্টেড নহয় এইখিনি হাতেৰে লিখা হয় এই গোটেইবিলাক যে লিখা হৈছে এইবিলাক হাতেৰে লিখা হয় আৰু সেইখিনি সময়ত ইয়াৰ একচুৱেলি ইটালিক বা বেলেগ বেলেগ ফণ্ট ইয়াত লোৱা হৈছিলে আৰু ইয়াৰ বিউটিফিকেশ্যনৰ কাৰণে সেই সময়ত শান্তি নিকেতনৰ পৰা নন্দলাল বোস আৰু বেহাৰ ৰাম মনোহৰ সিনহা এওঁলোককো লোৱা হৈছিলে আৰু এওঁলোকে বহুত কষ্ট কৰি পেলাই এই যিখন কনষ্টিটিউশ্যনখন আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ডিজাইন বিউটিফিকেশ্যনৰ কাৰণে যথেষ্টখিনি কাম কৰিছিলে কেলিগ্ৰাফি চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই গোটেইখিনি কথা চ' ইয়াকে ধৰি পেলাই আমাৰ এতিয়া যিটো মেকিং অফ দ্য কনষ্টিটিউশ্যন যিটো চেপ্টাৰ 2 শেষ হ'ল নেক্সট চেপ্টাৰটোত আমি চেইলেণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন যিটো থাৰ্ড চেপ্টাৰ হয় বিতংভাৱে আলোচনা কৰিম চ' গ্ৰেজুৱেলি আমি আহি গৈ আছোঁ অলৰেডি আপোনালোকে দেখিবলৈ পাইছে কেনেকৈনো ব্ৰিটিছ সাম্ৰাজ্যৰ যিটো হিষ্টৰিকেল কেনেকৈ ইয়াত কি কি এক্ট আনিছিলে ইয়াৰ এক্টৰ কি কি ফিচাৰ্ছ আছিলে কেনেকৈ এটা বেছ হ'বলৈ লৈছিলে কিয়নো ইণ্ডিয়াই এটা ধৰি লওক ফেডাৰেল গভৰ্ণমেণ্ট যিটো এডপ্ট কৰিবলগীয়া হ'ল ব্ৰিটিছ মতে ইয়াৰ এটা কিছুমান কাৰণো আছে এইবিলাকৰ কাৰণে যিটো হিষ্টৰিকেল ইম্পৰ্টেঞ্চটো খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পিছতে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে কনষ্টিটিউশ্যনখন ফ্ৰেম কৰিলে চেইলেণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন পঢ়ি যাম আমি প্ৰিএম্বল পঢ়িম তাৰ পিছতে আৰম্ভ হ'ব যিবিলাক আৰ্টিকল বেলেগ বেলেগ পাৰ্ট হিচাপত আমি বিতংভাৱে পঢ়ি যাম খুবেই ইণ্টাৰেষ্টিং এই যাত্ৰাটো হ'ব আমাৰ আৰম্ভণি খুবেই ভাল হৈছে আপোনালোকৰ পৰা আৰু ইয়াত আমি ছাপোৰ্ট বিচাৰোঁ যাতে আৰু কষ্ট কৰিব পাৰোঁ আপোনালোকে যিমানে মেছেজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বা যিমানে অন্যান্য লোকসকলক দিব তেওঁলোকো উপকৃত হ'ব আৰু আমাৰো কষ্ট কৰি ভাল লাগে যিকোনো ধৰণৰ আপোনালোকৰ প্ৰশ্ন থাকে কমেণ্ট বক্সত মোক সুধিব পাৰে সাধ্য অনুসৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম চ' এই ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ আপোনালোকে বহুত কথা শিকিব পাৰিলে এই ভিডিঅ'টো ভাল লাগিলে এইটোত লাইক কৰিব এইটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' আজিৰ বাবে ইমানেই থেংক ইউ এণ্ড জয় হিন্দ